গাইছো।
প্ৰথমে মই আগন্তুক ৰঙালী বিহুৰ সমূহ অসমবাসী ৰাইজক মোৰ আন্তৰিক মৰম চেনেহ মই শ্ৰদ্ধা যাচিছোঁ। কাৰণ আজি অসমৰ যি আমাৰ বাপতিসাহোন বিহুটো আগত লৈ আমি সকলোৱে আগবাঢ়ি আহিছোঁ। আজি অসমৰ প্ৰতিটো অঞ্চলত, প্ৰতিখন জিলাৰ প্ৰতিখন চুকে কাণে আজি বিহু আখৰা হৈ আছে। আমাৰ কণ কণ নাচনী আৰু ঢুলীয়াসকলে আজি আখৰা আজি শিকি আছে। আমাৰ প্ৰশিক্ষকসকলে আজি প্ৰশিক্ষণ দি আছে কণ কণ ভাইটি ভণ্টিসকলক। খুব এটা ভাল লাগিছে। আমিও ঠিক ডিব্ৰুগড় জিলাৰ প্ৰতিটো অঞ্চলতে এনেকুৱা আখৰা চলি আছে। আজি মই আহি লাহোৱাল আজি পাত্ৰ গাঁৱত আজি বাপুজী নিম্ন প্ৰাথমিক বিদ্যালয়ত আজি উপস্থিত হৈ আজি দেখিলো প্ৰায় 100 গৰাকীও অধিক নাচনীক আজি আমাৰ যি প্ৰশিক্ষণ বাইদেউ গৰাকীয়ে আজি গিৰিমণি চেতিয়া গগৈয়ে আজি ইয়াত দি আছে। খুব সুন্দৰভাৱে ল'ৰা ছোৱালীবিলাকে শিকিছে আৰু খুব ধুনীয়াকে তেখেতলোকে নাচিছে আৰু ঢুলীয়াসকলো খুব ধুনীয়াকে নাচনী চেৱে চেৱে ঢোলৰ ৰগৰ দিছে। খুব ভাল লাগিছে। আৰু এইবাৰ আমি সকলো কণ কণ এই নাচনীসকলক, ঢুলীয়াসকলক আমাৰ যি বাপতিসাহোন আমাৰ বিহুটোত আমি যি সাংস্কৃতিক মঞ্চখনত আমাক সকলোৱে যেন অংশগ্ৰহণ কৰে। এইটো নহয় যে কোনোবাই পুৰস্কাৰ পাবই লাগিব, সেইটো ডাঙৰ কথা নহয়। কণ কণ ভাইটি ভণ্টিসকলক, ঢুলীয়া নাচনীসকলক তেখেতৰ ভৱিষ্যত উজ্জ্বল আৰু উৎসাহ সাহসেৰে আমি লৈ যাব লাগিব। কাৰণ তেখেতলোকে এতিয়া নাবালক সৰু হৈ আছে। তেখেতলোকক আমি যিটোৱে শিকাওঁ সেইটোৱে শিকিব। আৰু আমাৰ যি আগন্তুক 14-15 এপ্ৰিলৰ পৰা আমাৰ যি বাপতিসাহোন ৰঙালী বিহুটো আহি আছে, আমাৰ প্ৰতিখন গাঁৱতে আমাৰ আখৰা হৈ আছে। আমাৰ বালি হুঁচৰি বুলি কয়। আমাৰ 1 তাৰিখৰ পৰা কিছুমানে তাতকৈ আগতীয়াকে আমাৰ বালি হুঁচৰি, যি ঘৰে ঘৰে আমি 7 দিন 8 দিন 9 দিন আমি গোটেই গাঁৱত আমাৰ অঞ্চলটোত আমি গৰখীয়া লোৱা যিটো হুঁচৰি আমাৰ পদৰ দুলি পেলাম, আমাৰ সেইটোৱে গৰখীয়া লোৱা আটাইতকৈ পৰম ধৰ্ম, আমাৰ সাংস্কৃতিক, আমাৰ অসমীয়া সাংস্কৃতিক, আমাৰ বাপতিসাহোনৰ। আৰু আমাৰ যি গছতলৰ বিহু আমাৰ যিসকল নাচনীসকলে আখৰা লৈ আছে তেখেতলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এবাৰ যি সাংস্কৃতিক মঞ্চ বিহু হ'ব, এইটো আমাৰ মই সকলো আমাৰ অসমবাসী ৰাইজক অলপ পিছতীয়া হ'লেও একো প্ৰব্লেম নাই বুলি মই ভাবোঁ। আগন্তুক ইলেকশ্যন হৈ আছে, ইলেকশ্যনতো আমি সকলোৱে জড়িত হ'ব লাগিব। তাৰপিছত যাতে ভালকে আমাৰ প্ৰতিটো অঞ্চলে বিহুখন পাতে আৰু ময়ো এই বিহুত প্ৰতি অঞ্চলতে সহযোগিতা আগবঢ়াম। আৰু এই যি গিৰিমণি চেতিয়া গগৈ যি প্ৰশিক্ষক আমাৰ বাইদেউ আহিছে, তেখেত এগৰাকী খুব সুন্দৰ আমাৰ ডিব্ৰুগড় জিলাৰ বিচাৰক বুলি মই ক'ব পাৰোঁ। তেখেতে বিভিন্ন ধৰণৰ অঞ্চলত বিচাৰক কৰি আহিছে আৰু তেখেতে অনুষ্ঠান প্ৰতিষ্ঠান প্ৰতিটো অঞ্চলত এনেকুৱা বিহু হওক, কিবা কৰ্মশালা হওক, তেখেতে এনেকুৱা প্ৰশিক্ষণ দি আহিছে আজি ডিব্ৰুগড় জিলাত। আৰু তেখেতক মোৰ ফালৰ পৰা পুনৰ আন্তৰিক মৰম চেনেহ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেখেতে যেন আৰু ভালকৈ এনেকে আমাক কণ কণ উঠি অহা ল'ৰা ছোৱালীবিলাকক শিকাই লৈ যায়। আৰু বেছি নকওঁ। ঢোলৰ মাতে শুনি ঢপলিয়াই আহিলো বাটতে বান্ধি
চুলি মঞ্চত খলকনি লগাবলৈ খলকনি লগাবলে প্ৰায় বিহুৱতী দেখিছো মই বিহুৱতী বা আপোনালোকৰ আপোনাৰ মানে সৰু বিহুৱতীয়ে হওক বা ক শাখাই হওক আজি মানে এনেকুৱা হৈছে ইটোতকৈ ইটো চোৱা ভাল লাগিছে নতুন প্ৰজন্মক আমি দেখি আৰু আমি যিখিনি পাৰো শিকাই যাবলৈ চেষ্টা কৰিছো যিমান পাৰো সেয়াই আৰু গছতলৰ বিহু আচলতে সকলোৰে ক্ষেত্ৰত সেই মাদকতা পৰা নাই বাৰু কিছুমানে ৰাখিছে কিছুমানে হয়তো ৰাখিব পৰা নাই মই ভাবো আমাৰ বিহুটো যেতিয়া দেহে প্ৰাণে আমাৰ বিহু আমি সদায় স্বতঃস্ফূৰ্তভাৱে কৰিব লাগে গছতলৰ বিহু বা ষ্টেজৰ বিহু বুলি নহয় আচলতে মই ভাবো সদায় সেইটোৱে আৰু মানে স্বতঃস্ফূৰ্তভাৱে আমাৰ বিহু হ'ব লাগে ইয়াত কোনো সত্ৰীয়া বা কথক এইবিলাক মই মানিবলৈ অনুৰোধ কৰো বিহুটো আমাৰ বিহু হিচাপে ৰৈ যাব লাগে বুলি তেখেতলোকক মই অনুৰোধ কৰিছো আৰু আমি সদায় চেষ্টা কৰিম সেইধৰণে লৈ যাবলৈ যিগৰাকী বিহুৱতীয়ে বিহু শিকাইছে মই আজিহে আহিছো চাবলৈ মই মানে অসুখীয়া হলো নহলে সদায়ে আহিলো হলে কিন্তু আহি মোৰ খুব ভাল লাগিছে আৰু বিহুৰ লগত এতিয়া বিহু মিলিছে নে অলপ পাৰ্থক্য আছে আৰু আমাৰ দিনৰ আৰু এতিয়া মই 75ত আছিলো বিহু নাচিছিলো এতিয়া অলপ পাৰ্থক্য হ'ল আধুনিক হ'ল আৰু এতিয়া আমাৰ দিনত পৌৰাণিক আছিলে কিন্তু এই সৰু এই কণ ছোৱালী বহুত ভাল লাগিছে আৰু এই যিগৰাকী বিহুৱতীয়ে বিহু শিকাইছে খুব মানে ভালকৈ শিকাইছে তেওঁলৈ মোক হিয়া ভৰা আশীৰ্বাদ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো মই কথাটো অকণমান আগৰ পৰা কওঁ পোনপ্ৰথমেই মই অসম শিল্পী কানুন লাহোৱাল আঞ্চলিক সমিতিৰ তৰফৰ পৰা আৰু বাপুজী নিম্ন প্ৰাথমিক বিদ্যালয় লাহোৱালৰ তৰফৰ পৰা সমূহ অসমবাসী আৰু আমাৰ সাংবাদিক বন্ধুসকলক বিহু ওলগ আগতীয়াকৈ জনাইছো আৰু সেৱা জনাইছো কথা হ'ল আমাৰ যোৱা নৱেম্বৰ মাহত শিশু দিৱসৰ দিনা আমাৰ ইয়াত এটা অনুষ্ঠান হৈছিলে আমাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকাদেৱ উপস্থিত আছিল তেখেতে এই কণ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা দেখি মুগ্ধ হৈছিল তেতিয়াই তেখেতে এটা আমাক পৰামৰ্শ দিছিল যে আপোনালোকে যদি চেষ্টা কৰে আমাৰ অসম চৰকাৰে যিবিলাক ব্যৱস্থা লৈছে ধৰি লওক সংগীত মহাসংগ্ৰাম বা খেল মহাসংগ্ৰাম সেইবিলাকতো যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াই নিবলৈ পাৰে তাৰ কাৰণে আপোনালোকে যদি প্ৰশিক্ষণৰ ব্যৱস্থা কৰে খুব ভাল হ'ব সেই কথাষাৰ আমাৰ মনত থাকি গ'ল আৰু সেইবাবে আমি লাহোৱাল আঞ্চলিক শিল্পী কানুন আৰু বাপুজী প্ৰাথমিক নিম্ন বিদ্যালয়ৰ সহযোগত আজি আমি এই কৰ্মশালাখনি অনুষ্ঠিত কৰিছিলো আমাৰ এই কৰ্মশালা বুলি ক'লে আচলতে ভুলেই হয় আখৰা আমি অনুষ্ঠিত কৰিছো ইয়াত আমাৰ ৩৫ গৰাকীমান কণ ছাত্ৰ ছাত্ৰী আৰু ল'ৰাই অংশগ্ৰহণ কৰিছিলে ইয়াৰ ভিতৰতে আমাৰ কেইগৰাকীমান ভাল বিহুৱতীও ইতিমধ্যে বিচাৰক আমাৰ যিগৰাকীয়ে প্ৰশিক্ষণ লৈছে তেখেতে কৈছে যে তেখেতসকলৰ অকণমান যদি ভাল কৰে খুব ভাল হ'ব বুলি তেখেতে জনাইছে আমাক সঁচাকৈ আনন্দিত আৰু আপোনালোককো আগতে মই আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকে আহি আমাৰ এই শিশু কৃতিক মানে আপোনালোকে অকণমান উৎসাহ দিছে বাবে আৰু মই এই ছাত্ৰ ছাত্ৰীখিনি মানে আৰু আগুৱাই যাওক বুলি মই ভাবি এই বাইদেউক মই নিমন্ত্ৰণ কৰিলো বাইদেৱে ইমান ধুনীয়াকৈ আখৰাখিনি শিকাইছে মানে প্ৰতিটো খোজত এটা খোজ দি মানে শিকাইছে ইমানেই ভাল লাগিছে বাইদেউলৈও ধন্যবাদ থাকিল ইয়াৰ যোগেদি আৰু আপোনালোককো অশেষ ধন্যবাদ আপোনাৰ কণ্ঠত গীত শুনিবলৈ মোৰ কৈশোৰ মানে মোৰ যৌৱন চব মনত পৰি আহিছে বিহু বুলিলে মই বলিয়া প্ৰথমতে তোমালোক মিডিয়া গোটেইকেইজনলৈকে মোৰ নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছো তাৰপৰা লগতে বিহু নাম এফাকি গাবলৈ কৈছে গাই দিছো কিন্তু মই মানুহজনী অসুখীয়া হলো হয়তো মোৰ কণ্ঠ বৰ ভাল নহব দেই ঘৰতো নবহে মনে সমনীয়া ঐ পথাৰতো নবহে মন কহুৱা তোলাবোৰ যিদৰে উৰিছে ঐ সেইদৰে উৰিছে মন অসমীয়াই অসমৰ
বিহু মাৰে বহাগত অসমীয়াই অসমত বিহু মাৰে বহাগত চ'ত আৰু বহাগত কুলিয়ে কান্দে নিজানত কুলিয়ে কান্দে নিজানত জান জুৰি নৈ সিপাৰত বিহুটি জীয়াই আছে অসমীয়া সমাজত অসমীয়া সমাজত এই উঠি অহা